বড়োসকলৰ যি পূজা, বছৰেকীয়া পূজা, বাৰ্ষিক পূজা বুলি ক'ব লাগিব যে বাথৌ পূজা, তেওঁলোকে বড়ো ৰাইজে বা বড়োসকলে সদায় অসমীয়া যি মাঘ বিহু বা মাঘ মাহৰ দ্বিতীয়টো মঙলবাৰত উদযাপন কৰি আহিছে। আৰু এইবেলিও যি বকোৰ কঁঠালপাৰাত মই বৰ্তমান উপস্থিত আছোঁ, এই কঁঠালপাৰাত এইবেলি যি ৰূপালী জয়ন্তী 25 বছৰ সম্পন্ন হৈছে আৰু এই ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰিছে। দেখিবলৈ পোৱা গৈছে যে এনেধৰণে ধুনীয়াকৈ গেট নিৰ্মাণ কৰিছে বা বিশাল প্ৰস্তুতি তেওঁলোকে চলাইছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু এনেদৰে যি বাঁহ আৰু তামোল গছৰ দ্বাৰা এনেধৰণে ধুনীয়াকৈ প্ৰৱেশদ্বাৰ প্ৰস্তুত কৰি উলিয়াইছে। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ প্ৰস্তুতি আৰম্ভ কৰিছে। তেওঁলোকৰ যি বড়ো নৃত্য গীত সেইসমূহ প্ৰদৰ্শন কৰা হ'ব। আৰু তাৰ লগতে দুদিনীয়াকৈ যি অহা 27 আৰু 28 জানুৱাৰীত এই পূজা অনুষ্ঠিত হ'ব। আৰু এই পূজাৰ লগত সংগতি ৰাখি যি পূজাৰ প্ৰতিষ্ঠাপক পূজাৰী, এই কঁঠালপাৰা বাথৌ মন্দিৰৰ যি প্ৰতিষ্ঠাপক পূজাৰী, তেওঁ আমাৰ সৈতে আছে আৰু তেওঁৰ পৰা জানিম। অহা 27 আৰু 28 তাৰিখে আপোনাৰ পূজা হয় কেনেদৰে কি চলিব? বৰ্তমান অহা জানুৱাৰী মাহৰ 27, 28 মঙলবাৰ আৰু বুধবাৰ বৰ্তমান আজিলৈ ঠিকেই থকা বুলি মই জানিছোঁ। আৰু আমাৰ যিবিলাক মানে কৰ্মকৰ্তাসকল বৰ্তমান ইতিমধ্যে চাৰি-চাৰিতে মানে ঘেৰাও কৰি ৰাখিছে। টকা পইচাৰ খুব আৰ্থিক দিশত তেওঁলোকে আগবাঢ়ি আছে। গতিকে অহা 27, 28 আমাৰ বাথৌ পূজাখন ভালদৰে চলি যাব। মঙলবাৰে পূজা কেনেকৈ কিদৰে কৰিব পূজাটো? পূজাটো আমি মানে আমাৰ যিবিলাক বড়োসকলৰ নিয়ম নীতি আছে ঠিক তেনেধৰণে কৰিম। বৰ্তমান আমি 2001 চনৰ পৰা প্ৰয়াত প্ৰাক্তন সভাপতি দেৱকান্ত বড়োৰ লগত মই তেতিয়াৰে পৰা আজিলৈকে 25টা বছৰ হ'ল। ইতিমধ্যে ৰাজহুৱাভাৱে মোক আজিলৈ মানে অৱসৰ দিয়া নাই। গতিকে সকলো ঠিক ঠাক থাকিব বুলি মই আশা ৰাখিছোঁ। পূজাৰ ৰীতি নীতি কেনেকুৱা ধৰণৰ থাকিব? ৰীতি নীতিটো আপোনাৰ 2 দিনা থাকিব। প্ৰথম মঙলবাৰ দিনাখন আমি পূজা আৰম্ভ কৰিম। দ্বিতীয়খন আমাৰ 28 তাৰিখে মানে সাংস্কৃতিক সন্ধিয়া কালচাৰ থাকিব। গতিকে ইয়াত নিশ্চয় আমাৰ বিশিষ্ট ব্যক্তিসকল আহিব। তাত নিশ্চয় আমি দেখা পাম। গতিকে আমি সকলো ৰাইজে গীত মাত পৰিঘৰে উদযাপন কৰিবলৈ ওলাইছোঁ। হয়, এই ক্ষেত্ৰত এটা কথা ক'বলৈ গ'ল যে প্ৰস্তুতি আৰম্ভ হৈছে আৰু সম্পূৰ্ণ আৰম্ভ হৈছে আৰু বিশাল প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। যি উদযাপন সমিতি, এই উদযাপন সমিতিৰ সাধাৰণ সম্পাদক জিতু বড়ো আছে, তেখেতৰ পৰা জানিম প্ৰস্তুতি কেনেধৰণে আগবাঢ়িছে। পৰিস্থিতি বৰ্তমান ঠিকে ঠাকে চলি আছে। এতিয়া আৰম্ভ কৰি আছোঁ, যিহেতুকে আজি 22 তাৰিখ। তো আমাৰ 27 তাৰিখে যিহেতুকে আমাৰ মুকলি সভাও আছে। আমি মুকলি সভাত 27 তাৰিখে আমাৰ ৰাভা অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত টংকেশ্বৰ ৰাভা ছাৰে আমাৰ মাজত আহিব 27 তাৰিখে মুকলি সভাৰ দিনাখন। তো সেই হিচাপে আমি সকলো পৰিস্থিতি বৰ্তমান হোৱা বুলিয়ে ক'ব লাগি 100ৰে 90% সম্পূৰ্ণ হৈছে আৰু 10% বাকী আছে। আৰু ৰাইজৰ ভালেখিনি সঁহাৰি পাইছোঁ। অঞ্চলৰ যিখিনি আমাৰ অঞ্চলত আছে, বকো অঞ্চলৰ যিখিনি আমাৰ বড়োই হওক ৰাভাই হওক যিকোনো ক্ষেত্ৰতে নহওক কিয়, কাৰণ সকলোৱে মানে ভালে সঁহাৰি দিছে। আৰু আশা কৰিছোঁ আহি থকা দিন আমি বাথৌ পূজাখন সুকলমে চলাই লৈ যাব পাৰিম বুলি পেলাই আশা ৰাখিছোঁ। চাওক, এই অঞ্চলটো অসম মেঘালয় সীমান্তৱৰ্তী আৰু ইয়াত ৰাভা, বড়ো, গাৰোকে ধৰি বিভিন্ন জাতি জনজাতিৰ লোক আছে। সকলোৱে এই পূজাত সঁহাৰি জনাইছে, যথেষ্ট আছে। আমাৰ ইয়াতে যিখিনি আমাৰ ধৰক ভলণ্টিয়াৰেই হওক বা খাদ্য বিভাগ যিকোনো অভ্যৰ্থনা এই ক্ষেত্ৰতে হওক, আমি সকলোকে মানে দায়িত্বভাৰ দিছোঁ। ইয়াতে ৰাভা বুলি কথা নাই, বড়ো বুলিও কথা নাই বা গাৰো বুলিও কথা নাই। তো সেইখিনিয়ে আৰু যিখিনি আমাৰ কাম আগবাঢ়ি আছে, মূল প্ৰৱেশ দুৱাৰেই হওক, তো তেওঁলোকে আমাৰ গাৰো কমিউনিটিয়ে হয়, তেওঁলোকে বনাই আছে, তেওঁলোকক মাতিছোঁ। তেওঁলোকে সম্পূৰ্ণৰূপে সঁহাৰি জনাইছে। হাগ্ৰামা মহিলাৰী উপস্থিত থাকিব বুলি শুনিছোঁ। হয়, 28 তাৰিখে মুকলি সভা ৰাখিছোঁ আমি। 28 তাৰিখক দিনৰ 1 বজাত তেখেতক ইতিমধ্যে কনচেণ্ট লোৱা হৈছে ছাৰক। তো তেখেতে যদি একো অঘটন নহয়, তো আমি গম পাই আছোঁ যে কোকৰাঝাৰত অকণমান গণ্ডগোল হৈ আছে। তো যিয়ে নহওক, ভগৱানৰ ওপৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সেই গণ্ডগোলটো পুনৰাবৃত্তি নহয় আৰু আমাৰ BTC ছাৰে যে আমাৰ এই পূজাস্থলীত উপস্থিত হ'ব পাৰে, তাকে কামনা কৰিছোঁ। হয়, চাওক, এটা কথা ক'ব লাগিব যে অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল এই কঁঠালপাৰা, বকোৰ যি কঁঠালপাৰা অঞ্চল, আৰু ইয়াত
জাক জমকতাৰে থলুৱা যি সামগ্ৰী আছে এই সামগ্ৰীসমূহৰ দ্বাৰা যি নিৰ্মাণ কাৰ্য প্ৰস্তুতি চলি আছে বাথৌ পূজাৰ বাবে এয়া যথেষ্ট শলাগ লগাবলগীয়া। আৰু ইয়াৰ লগতে ইতিমধ্যে জানিব পাৰিছোঁ যে যি BTR চিফ হাগ্ৰামা মহিলাৰী তেওঁ মুকলি সভাত অহা 28 তাৰিখে উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। বকৰ পৰা কুলেন্দু কলিতাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।